নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। দৰ্শকসকল, ব্যতিক্ৰম মাজদুৰ এই বিশেষ অনুষ্ঠান প্ৰত্যেক দিনা দুপৰীয়া 12 বজাত আমি এগৰাকী বিশেষ অতিথিক আপোনালোকৰ মাজলৈ আমন্ত্ৰণ জনাওঁ। ব্যতিক্ৰম মাজদুৰ এই অনুষ্ঠানটোক আমাক বিশেষভাৱে এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱাত আমাক সহায় কৰিছে ইণ্ডিয়ান টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, NJI গ্ৰুপ, লগতে আছে স্পেক্ট্ৰাম এডুভেঞ্চাৰ আৰু ইলুমিছ এস্থেটিক ক্লিনিক। এই সকলোৰে সহযোগত এই অনুষ্ঠানটি আমি আপোনালোকলৈ আগবঢ়াইছোঁ আৰু প্ৰত্যেক দিনাৰ দৰে আজিও এগৰাকী বিশেষ অতিথিক আপোনালোকৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ। আজি যিগৰাকী অতিথি আপোনালোকৰ মাজলৈ আহিব, সেই অতিথিগৰাকী আপোনালোকৰ মাজত অত্যন্ত জনপ্ৰিয় এগৰাকী অতিথি, খুব চিনাকি এটি নাম, এখন চিনাকি মুখ। তেখেতক দেখা পোৱাৰ লগে লগে আপোনালোকে চিনি পাব আমাৰ অতিথিগৰাকী, কাৰণ তেখেতে সৌন্দৰ্যৰ ক্ষেত্ৰখনত কাম কৰি আছে, সৌন্দৰ্য বিশেষজ্ঞ। আৰু ইতিমধ্যে তেখেতে ইলেক্ট্ৰনিক মিডিয়াত, প্ৰিণ্ট মিডিয়াত আৰু বিভিন্ন মঞ্চত তেখেতৰ কামৰ দ্বাৰা জনপ্ৰিয়তা অৰ্জন কৰিছে। আৰু আমাৰ অতিথিগৰাকী হৈছে মালা মহন্ত ভূঞা। তেখেত এগৰাকী সৌন্দৰ্য বিশেষজ্ঞ আৰু ইমাজিক বিউটি ক্লিনিক এণ্ড ট্ৰেইনিং ইনষ্টিটিউটৰ তেখেত ছাত্ৰাধিকাৰী। মালা, আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানটোলৈ। প্ৰথমতে কৈছোঁ, মালা মহন্ত ভূঞা সম্প্ৰতি সময়ৰ এটি অতি জনপ্ৰিয় আৰু চিনাকি নাম। বিশেষকৈ আপুনি সৌন্দৰ্য ক্ষেত্ৰখনত ইমান ধুনীয়াকৈ কাম কৰিছে। হাতে কামে কৰাৰ লগতে আপুনি বাতৰি কাকতৰ যোগেদি আপুনি স্তম্ভ লেখিকা হিচাপে অত্যন্ত জনপ্ৰিয়। লগতে আপুনি আপোনাৰ যিখন ক্ষেত্ৰ, আপোনাৰ যিখন কৰ্মক্ষেত্ৰ, সেই ক্ষেত্ৰখনৰ কথাবিলাক বাতৰি কাকতৰ যোগেদি লিখি স্তম্ভ লেখিকা হিচাপে, লগতে কিতাপ উলিয়াই আপুনি বহু কাম কৰি গৈছে। আৰু সম্প্ৰতি আপোনাৰ যিখন ইনষ্টিটিউট, এটা শৈক্ষিক কেন্দ্ৰ, কাৰণ তাত আপুনি বহু ঠাই, বহু ছোৱালীক আপুনি শিক্ষা প্ৰদান কৰিছে, সৌন্দৰ্য ক্ষেত্ৰখনলৈ আগবঢ়াই লৈ আনিছে। এটা দীৰ্ঘদিনীয়া আপোনাৰ এক যাত্ৰা। এই যাত্ৰাটোৰ বিষয়ে আমি প্ৰথমে মালাৰ পৰা জানিম। তাৰ পাছত আমাৰ এই অনুষ্ঠানটো যিহেতু পোনপটীয়া সম্প্ৰচাৰ হৈ আছে, সৌন্দৰ্যৰ কথা জানিব সকলোৰে মন যায়, ধুনীয়া হৈ থাকিবলৈ সকলোৰে মন যায়। যদি কাৰোবাৰ কিবা জানিবলৈ মন গৈছে, সেই কথাখিনিও মালা মহন্তৰ পৰা জানিব পাৰিব। আপোনাৰ যাত্ৰাটো। মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক কৰিছোঁ, গ্ৰেজুৱেশ্যন কৰিছোঁ। তাৰপিছত 1997 চনত মই গ্ৰেজুৱেশ্যন কৰাৰ পিছতেই এইটো ক্ষেত্ৰ বাছি ল'লোঁ। নিজৰ মানে এটা কেৰিয়াৰ মই সদায় বিচাৰিছিলোঁ, আৰু মোৰ এই ক্ষেত্ৰত মোৰ মা দেউতাই মোক খুব সাহস দিছিলে যে ছোৱালী এজনীৰ কাৰণে নিজৰ কেৰিয়াৰটো খুবেই এটা প্ৰয়োজনীয় দিশ। এনেকুৱা নহয় যে বহু সময়ত আগতে আছিল যে ছোৱালী এজনীক কাৰোবাৰ লগত বিয়া দিব, ঘৰ সংসাৰ চম্ভালি থাকিব, নিজৰ আইডেণ্টিটিটো মানে মিছেছ কিবা এটা কৰি ৰাখি থ'ব। সেইটো এসময়ত আছিলে, আজিকালিতো একেবাৰেই নাই, কিন্তু আমাৰ দিনতো কম বেছি পৰিমাণে আছিলে। কিন্তু আমাৰ লগত কেতিয়াবা সেইখিনি সময়ত একেলগে মানে গ্ৰেজুৱেশ্যন কৰি উঠা ছোৱালী বহুতৰে বিয়াও হ'ল। সেইখিনি সময়তে মোক মা দেউতাৰ যিখিনি সাহস মই পাইছিলোঁ, কিন্তু মই বেছি পঢ়া শুনা কৰি ভাল নাপাইছিলোঁ কাৰণে মই MA নকৰিলোঁ। মই পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ, কিন্তু MA মই নকৰিলোঁ। বা মোৰ মাহঁতে বিচাৰিছিলে মই আইনত জইন কৰিম, মানে ল পঢ়িম, কিবা কৰিম, বা BEd কৰিম, শৈক্ষিক দিশত যাম। কিন্তু মোৰ ইণ্টাৰেষ্ট আছিলে, মই খুব ষ্টাইল কৰি ভাল পাইছিলোঁ, সাজি কাচি ভাল পাইছিলোঁ। গতিকে মই এই প্ৰফেশ্যনটো বাছি ল'লোঁ, বিউটিচিয়ান হ'বলৈ মই ইচ্ছা কৰিলোঁ। তেতিয়া মই অকণমান সেই আৰম্ভণিতে গুৱাহাটীতে এটা সৰু কোৰ্চ কৰি পেলাই অকণমান প্ৰগ্ৰেম, মানে মোৰ কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ 1997 চনত। গতিকে এতিয়া মোৰ 23 বছৰ সোমাইছোৱেই। এতিয়ালৈকে চেষ্টা কৰি আছোঁ লাগি থাকিবলৈ, কিন্তু আমাৰ এই খুব সাংঘাতিকভাৱে খুব ফাষ্ট চেঞ্জ হয় আমাৰ এই প্ৰফেশ্যনটোৰ দিশবোৰ। গতিকে আমি যদি এটা খুব মানে এটা হেৰি পাব লাগে, মানে বিভিন্ন ঠাইৰ লগত আমি যদি ফেৰ মাৰিব লাগে, আমি খুব শিক্ষা, মানে এডুকেশ্যনটো আমি খুব আয়ত্ব কৰি ল'ব লাগে। গতিকে এডুকেশ্যনৰ ক্ষেত্ৰত মই সদায় চেষ্টা কৰোঁ। আজিও মই পঢ়ি আছোঁ, কাৰণ মই খুব বেছি সোনকালে যেতিয়া ফাষ্ট চেঞ্জ হৈ থাকে, গতিকে সদায় আমি শিক্ষাৰ ক্ষেত্ৰত নিজকে আপগ্ৰেড কৰি ৰাখিব লাগে। তাৰ কাৰণে মই আমাৰ ভাৰতৰ মানে যিসকল খুব বেছি জনপ্ৰিয়, মানে নেশ্যনেলি ৰিকগনাইজ যিসকল আছে, হেয়াৰৰ ক্ষেত্ৰত মই জাভেদ হাবিবি ছাৰৰ পৰা কাটিং শিকিছিলোঁ, আৰু ব্লছম কছাৰ মেমৰ পৰা মই বাকী থেৰাপিষ্টবিলাক এৰোমা থেৰাপি শিকিছিলোঁ। তাৰপিছত তেনেকৈ মই বহুতখিনি কৰিলোঁ। কৰাৰ পিছত আজিলৈকে মই শিকিয়ে আছোঁ, গতিকে শিকাৰ কোনো শেষ নাই বুলি মই ভাবোঁ। আৰু এডুকেশ্যনটো খুবেই ইম্পৰ্টেণ্ট। আৰু আমি যদি বিজনেছ হিচাপে লওঁ, ব্যৱসায়িক দিশত আগবাঢ়িবৰ কাৰণে আমাক বিজনেছ মেনেজমেণ্টৰ প্ৰয়োজনীয়। আৰু আমি খুব হাইজেনিক ৱেত কৰিবৰ কাৰণে আমাক কিছুমান চাইণ্টিফিক ৱেত আমি শিকিছোঁ। গতিকে বিজ্ঞানৰ লগত জড়িত হৈ এইটো দিশত মই নিজে শিকাৰ উপৰিও মই এতিয়ালৈকে আমাৰ ইনষ্টিটিউটৰ পৰা, ইমাজিক বিউটি ইনষ্টিটিউটৰ পৰা প্ৰায় 7,000 মান ছাত্ৰী ওলাই গৈছে
মানে একচুৱেল ডাটাটো মই নাম্বাৰটো দিবলৈ মানে হেৰি হৈছে গতিকে তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বিভিন্ন হেৰিত এই মঞ্চত খুব ভালদৰে এক্টিভলি কাম কৰি আছে খুব ডাঙৰ কথা দৰ্শকসকল ইতিমধ্যে গম পালে যে এই বিউটি যিটো ছেক্টৰ সৌন্দৰ্যৰ যিটো খণ্ড এটা শৈক্ষিক ক্ষেত্ৰলৈ পৰিৱৰ্তিত হৈছে কাৰণ মালা মহন্ত ভূঞাই ক'লে যে মালা মহন্ত ভূঞাৰ নেতৃত্বত তেওঁৰ শিক্ষা তেওঁৰ যিটো ইনষ্টিটিউশ্যন ইমাজিক বিউটি ক্লিনিক এণ্ড এডুকেশ্যনেল ইনষ্টিটিউট নহয় জানো ট্ৰেইনিং ইনষ্টিটিউট তাৰ পৰা প্ৰায় 7,000মান ছাত্ৰী ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষা গ্ৰহণ কৰি এই ক্ষেত্ৰখনলৈ আগবাঢ়ি গৈছে আৰু আমি এটা কথা সকলোৱে জানো যে সৌন্দৰ্য ক্ষেত্ৰখন বিজ্ঞান আৰু কলাৰ এটা সংমিশ্ৰণ কাৰণ প্ৰত্যেকগৰাকী নাৰীয়ে যেতিয়া ধুনীয়া হৈ থাকিব বিচাৰে প্ৰত্যেকগৰাকী নাৰীয়ে যেতিয়া এগৰাকী সৌন্দৰ্য বিশেষজ্ঞৰ ওচৰলৈ যায় তেওঁ মুখখন কেনেকুৱা কি কথা তেওঁ মুখখনত কি দ্ৰব্যৰে মুখ প্ৰলেপ সানিলে তেওঁৰ মুখখন আৰু অধিক ধুনীয়া হ'ব অধিক উজ্জ্বল হ'ব এই কথাখিনি কিন্তু সৌন্দৰ্য বিশেষজ্ঞ এগৰাকীয়ে বহুত পঢ়ি শুনি বহুত চিন্তা চৰ্চা কৰিহে আগবঢ়ে আৰু সেই পঢ়া শুনাৰ জৰিয়তে সেই সৌন্দৰ্য বিশেষজ্ঞগৰাকী সেই ভিন্ন বয়সৰ মহিলা তেওঁলোকৰ ওচৰলৈ আহে এই ভিন্ন বয়সৰ মহিলাৰ মুখত প্ৰলেপ সানে বা বিভিন্ন ধৰণৰ সৌন্দৰ্যৰ ধুনীয়া কৰিবলৈ একচুৱেলি এক প্ৰকাৰৰ চিকিৎসাই আগবঢ়ায় নহয় জানো মানে আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে এই দিশটোত আগবাঢ়িবলৈ আপোনালোকে যথেষ্ট পঢ়া শুনা কৰিব লাগে কাৰণ প্ৰত্যেক এতিয়া চিকিৎসাৰ ক্ষেত্ৰতো চিকিৎসকসকলে নিতে নতুন উদ্ভাৱনৰ সৈতে চিনাকি হ'বলৈ তেওঁলোকে পঢ়িব লাগে আপোনালোকৰো সেই একেই কথা কিন্তু এতিয়া স্তব্ধ পৃথিৱী স্থবিৰ হৈ গৈছে গোটেই পৃথিৱী আৰু এটা চকুৰে নমুনা ভাইৰাছে আমাক সকলোকে গৃহবন্দী কৰি তুলিছে এতিয়া আপুনি যে ক'লে আমি নিতে নতুন পৰিৱৰ্তনৰ লগত নিজক মিলাই ৰাখিবৰ কাৰণে পঢ়িব লাগে আগবাঢ়িব লাগে এই সময়খিনিত আপোনালোকৰ অৱস্থা কেনেকুৱা হৈছে এতিয়া যিহেতু গোটেই পৃথিৱী স্তব্ধ আৰু মই ভাবোঁ আমি মানুহ হিচাপে আমি নিজকে খুব জীৱশ্ৰেষ্ঠ বুলি আমাৰ অকণমান অহংকাৰো নোহোৱা নহয় কিন্তু হৈছিল গতিকে সেই অহংকাৰৰে এটা হেৰি হিচাপত মানে ৰিভেঞ্জ লৈছে নেকি প্ৰকৃতিয়ে তেনেকুৱা এটা মোৰ ভাৱ হয় কাৰণ বিজ্ঞান ইমান আগবাঢ়ি গ'ল অথচ আজি আমি মহামাৰী এটাৰ মানে হেৰিত আমি গৃহবন্দী হৈছোঁ প্ৰত্যেকেই সমগ্ৰ বিশ্ব গতিকে আমাৰ মনত যাতে আমি অহংভাৱটো অকণমান কমে সেইটো কাৰণেই যেন মই ভাবোঁ নেদেখাজনে আমাক যেন পৰীক্ষা লৈছে সেইটো এটা মই ভাবোঁ গতিকে এইখিনি সময়ত অন্তত আমি আমাৰ আত্মসংশোধনৰ এটা সময় আমি পাইছোঁ বহু সময় আমি পৰিয়ালক দিছোঁ বহুতে আমি এটা মানে নজনা এটা প্ৰতিযোগিতাত অঘোষিত প্ৰতিযোগিতা এটাত আনক চেৰ পেলাই আগুৱাই যাবলৈ এটা চেষ্টা কৰি আছিলোঁ ইমান দিনে আৰু আনৰ সুখ দুখ বা আন জীৱ জগতৰ আন প্ৰাণীবোৰক আমি একদম নগণ্য বুলি ভাবি যেন গোটেই পৃথিৱীখন আমাৰেই আমি তেনেকুৱা এটা ভাৱত আছিলোঁ মানুহ জীৱ জগতত গতিকে আমাৰ দিহিং পাটকাইৰ পৰা আদি কৰি আমাৰ এমেজন ৰেইন ফৰেষ্টলৈকে আমি ধ্বংস কৰিবলৈ শিকিলোঁ মানুহে আমি কেৱল ধ্বংসহে কৰি আহিছোঁ গতিকে আমি সৃষ্টি আমাৰ হাতত নাই কিন্তু সেইকাৰণে সৃষ্টিকৰ্তাই সেইটো আমাক এই হেৰিটো দিছে মই এইটো শাস্তি বুলি ভাবিছোঁ আৰু আত্মসংশোধনৰ এইটো আমাৰ সময় গতিকে এইকেইটা দিনত আমি আমাক নিজকে খুব ৰিয়েলাইজ কৰি পজিটিভ ৱেত যদি আগবাঢ়োঁ মই ভাবোঁ বাকী থকা দিনকেইটা আমি অকণমান আগুৱাই যাব পাৰিম হয় মই কৈছোঁ যে আমি আগুৱাই যাবলৈ সদায় শিক্ষা গ্ৰহণ কৰিব লাগে এইকেইটা দিনো মোৰ কাৰণে এটা শিক্ষা বুলিয়ে মই ধৰি লৈছোঁ গতিকে পজিটিভ ৱেত আমি আগবাঢ়ি যাবৰ কাৰণে যিখিনি আমাৰ মনত যদি কিবা বেয়া ভাৱ আছিল সেইখিনি যাতে আমি বাদ দি পেলাই আমাৰ বাকী থকা দিনকেইটা আমি যাতে পজিটিভ ৱেত আগবাঢ়িব পাৰোঁ আনৰ কাৰণে কিবা এটা কৰিব পাৰোঁ জীয়াই থকা দিনকেইটাত সেইকাৰণে যদি আগবাঢ়ি যাওঁ খুব ভাল আৰু শিক্ষাৰ ক্ষেত্ৰত এতিয়াতো মানে গোটেই পৃথিৱীতে কেৱল COVID-19ৰ চৰ্চা তাত কোনো ধৰণৰ নতুন কিবা উদ্ভাৱনৰ কথা অহাই নাই কাৰণ আমাৰ বিউটি এণ্ড ফেশ্বন ৱৰ্ল্ড এতিয়া কমপ্লিটলি ষ্টপ হৈ গৈছে বা আমাৰ চিনেমা বা থিয়েটাৰৰ গোটেই ইণ্ডাষ্ট্ৰি এতিয়া মানে বন্দী হৈ গৈছে সকলোৰে ক্ষেত্ৰত নিজৰ মানে জীৱিকাৰ এটা বহুত ডাঙৰ এটা চেলেঞ্জ আহিছে প্ৰত্যেকৰে গতিকে এইকেইটা দিনত আমি প্ৰত্যেকেই বিচাৰিছোঁ কেৱল আমি যেন জীয়াই থাকোঁ ভালদৰে কাৰণ যিহেতু এতিয়ালৈকে কোনো ধৰণৰ ভেকচিন ওলোৱা নাই বা আমি কোনো ধৰণৰ তাৰ চিকিৎসা নাই বুলি গম পাইছোঁ কেৱল আমি মানে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি হাইজেনিক ৱেত থাকিলেহে ভাল হ'ম বুলি চিকিৎসকসকলে কৈ আছে গতিকে বিভিন্ন ধৰণৰ মানে গভৰ্ণমেণ্টৰ ফালৰ পৰাও বহুত সুবিধা দিছে মানুহক যে ঘৰতে ৰেচন পাতি যোগান ধৰিছে বা তেনেকুৱা কিন্তু আমি কি কৰিম আমি পিছত আমাৰ কি হ'ব সেইটোলৈ আমি অকণমান ইতিবাচক দিশত যদি চিন্তা কৰি থাকোঁ এইকেইটা ঘৰত দি থকা দিনকেইটা এইকেইটা দিন যদি আমি ৰাতিপুৱাৰ ভাগত অকণমান এক্সাৰচাইজ কৰোঁ অকণমান মেডিটেশ্যন কৰোঁ তেতিয়া আমাৰ বহুতখিনি পজিটিভ ভাইবছ আহিব মই নিজেও মানে ৰেগুলাৰলি চৰ্চা কৰোঁ
মানে মেডিটেশ্যনৰ দ্বাৰা য়োগাৰ দ্বাৰা আমাৰ স্বাস্থ্যটো ভাল হৈ থাকিলে মানে স্বাস্থ্যই পৰম ধন আমাৰ বহুত টকা থকা মানুহ এজন সুখী নহ'ব পাৰে যদি তেওঁৰ স্বাস্থ্য ভাল নহয় গতিকে এতিয়া হয় এতিয়া ইতিমধ্যে আমাৰ চিকিৎসকসকলে কৈছে নিজৰ আত্মসংযম আৰু নিজৰ ভিতৰত থকা শক্তিখিনি আমি বৃদ্ধি কৰিব পাৰিলে বাহিৰৰ পৰা অহা সেই কৰোণা মানে COVID-19 সেই COVID-19 কৰোণা সেই ভাইৰাছটোক আমি প্ৰতিহত কৰিব পাৰিম হয় মালা আৰু এটা কথা মই সুধিব বিচাৰিছোঁ ইতিমধ্যে বিভিন্ন প্ৰান্তৰ বহু ছাত্ৰী আছে আপোনাৰ আপুনি ক'লে যে প্ৰায় 7,000 ছাত্ৰী আপুনি এতিয়ালৈকে আগবঢ়াই দিলে এই ছাত্ৰীসকলেতো বিভিন্ন ঠাইত এখন পাৰ্লাৰ তেওঁলোকে খুলিছে আৰু তেওঁলোকে পদ্ধতিগত এটা শিক্ষা গ্ৰহণ কৰিছে যথেষ্ট অৰ্থ ব্যয় কৰিছে তাৰ পাছতো তেওঁলোকে পাৰ্লাৰখন খুলিবৰ কাৰণে যিখিনি সামগ্ৰী সেই সামগ্ৰীখিনি ক্ৰয় কৰিবলৈ হয়তো তেওঁলোকে ক'ৰবাৰ পৰা লোন লৈছে বা কাৰোবাৰ পৰা পইচা লৈছে তেনেকৈতো আৰম্ভ হৈ জানো এটা ব্যৱসায় মূলধন এটা লাগে সেই ছাত্ৰীসকলে কেতিয়াবা আপোনাৰ লগত কথোপকথন কৰিছে নেকি আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে কি কৈছে কাৰণ তেওঁলোকৰ যথেষ্ট কষ্ট হৈছে বহুত হৈছে মানে আচলতে আমাৰ এতিয়া মোৰ ফালৰ পৰাই 7,000 আৰু অসমত তেনেকুৱা বহুত ইনষ্টিটিউট আছে তাৰ পৰা বহুত ছোৱালী ওলাই গৈছে গতিকে আমাৰ ডাটা এটা মই এনেই কালেক্ট কৰিছিলোঁ যিটো আমাৰ ইণ্ডাষ্ট্ৰিত এতিয়া আছে গতিকে আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ বহুতকেইখন চেলন আছে আমাৰ গুৱাহাটীত 1,500খন 1,500 মানে ৰেজিষ্টাৰ্ড চেলন বিউটি ক্লিনিক আছে বিউটি পাৰ্লাৰ আছে আৰু গোটেই আমাৰ ষ্টেটৰ ভিতৰত চাব গ'লেতো আমাৰ বহুত মানে মোৰ ষ্টুডেণ্টখিনি এতিয়া কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি একেবাৰে আপাৰ আছামৰ ঢকুৱাখানালৈকে আছে বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত আছে কাৰ্বি আংলঙত আছে বহুত বিদেশতো আছে কাম কৰি আছে নেপালত আছে ভূটানতো আছে যিহেতু সেইবিলাক আমাৰ চুবুৰীয়া বৈদেশিক ৰাষ্ট্ৰ গতিকে ছোৱালীসকল বহুতখিনি এমপ্লয়ি এতিয়া এজনী ছোৱালী যেতিয়া এখন পাৰ্লাৰ খোলে তেওঁৰ লগত সহযোগ কৰিবলৈ আৰু 4জনী ছোৱালী থাকে গতিকে তেওঁলোকৰো এটা সংস্থাপন হৈছিলে কিন্তু এতিয়া আমাৰ এই মাৰ্চ মাহৰ পৰা যিটো আমি গৃহবন্দী হৈ আছোঁ কাম আমাৰ বন্ধ গতিকে আমাৰ 30,000মান ছোৱালী এতিয়া নিবনুৱা হৈ বহি আছে আৰু যিখিনি ছোৱালী মোৰ পৰা পাছ কৰি গৈছে তেওঁলোকে মোৰ লগত এতিয়াও টাচত থাকে ৰেগুলাৰলি আজিকালি বহুত সুবিধা অনলাইন বা মেইল এটা কৰি পঠিয়াই বা কিবা মেম আমাৰ কি হ'ব আপোনালোকে কিবা চিন্তা কৰিছেনে অকণমান সিহঁতি আশা এটা কৰে যে আমি অকণমান যিহেতু আগশাৰীত অকণমান কাম কৰি আছোঁ বুলি সিহঁতি ভাবে গতিকে কিবা এটা যদি সুবিধা কৰি দিব পাৰোঁ কিন্তু এইটো যে মই সদায় সিহঁতক পজিটিভ ৱেত কওঁ যে এইটো অকল আমাৰ সমস্যা নহয় গোটেই পৃথিৱীৰে সমস্যা গতিকে তোমালোকে অকণমান ধৈৰ্য ধৰা গতিকে যিহেতু চৰকাৰৰতো সেইখিনি আমি মানিবই লাগিব যিখিনি আমাক নিয়ম দিছে আৰু আমি মানে জীয়াই থকাটোহে এতিয়া প্ৰথম কথা গতিকে তেওঁলোকক মই সদায় পজিটিভ চিন্তা কৰিবলৈ দিছোঁ আৰু আমাৰ অসম চৰকাৰে যিহেতু ঘৰত হোম ছাৰ্ভিচ কৰিবলৈ দিছে যিসকল অকণমান ছোৱালী যিবিলাক একদম মানে আৰ্থিকভাৱে অতি অসুবিধা হৈছে তেওঁলোকে বা তেনেকুৱা ক্লাইণ্টক ঘৰৰ হোম ছাৰ্ভিচ দিছে কিন্তু তেওঁলোকক মই সদায় কৈছোঁ পৰিচ্ছন্নতাটোৰ ওপৰত গুৰুত্ব দিবা মানে দেহা থাকিলেহে বেহা এইটো কথা মই সদায় কওঁ সদায় ভাল হৈ থকা সুস্থ হৈ থকা তেতিয়াহে কাম কৰিব পাৰিবা কাৰণ আমি আশা ৰাখিছোঁ যে যি দুৰ্ভাগ্যজনক অৱস্থাই আমাক চাৰিওফালে বেৰি ধৰিছে আমি যদি নিজকে সুকলমে ৰাখোঁ নিজকে যদি সুস্বাস্থ্যৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখোঁ হয়তো এই বছৰ শেষলৈ আমি এখন নতুন ধুনীয়া পৃথিৱীলৈ আমি যাত্ৰা কৰিম আমি পাম মানে আৰু এটা কথা সুধিব বিচাৰিছোঁ যেতিয়া সৌন্দৰ্য বিশেষজ্ঞ এগৰাকী আমাৰ মাজলৈ আহে বহু ব্যক্তি বহু কথা জানিবৰ মন যায় এতিয়া আপুনি এটা কথা খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে আমি যোগাত্মক চিন্তা চৰ্চাই আগবাঢ়িব লাগে আৰু ইতিমধ্যে চিকিৎসকসকলৰ বা অন্যান্য সকলো কৈ আছে যে আমি কিছু যোগাসন বা কিছু শাৰীৰিক ব্যায়াম সুষম আহাৰ খাব লাগে ভালকৈ শুব লাগে ধুনীয়াকৈ থাকিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে আমি থাকিব লাগে এই কথাখিনি আমি সকলোৱে জানো তথাপিও যেতিয়া এগৰাকী সৌন্দৰ্য বিশেষজ্ঞ আমাৰ মাজলৈ আহে তেতিয়া আমাৰ আৰু কিবা কিছুমান নতুন কথা জানিবৰ মন যায় ঘৰতে থাকি আমি কেনেকৈ ধুনীয়া হৈ থাকিব পাৰোঁ আজিকালি মহিলাসকলেতো ধুনীয়া হৈ থাকিবলৈ বিচাৰে সমান্তৰালকৈ কিন্তু আজিকালি পুৰুষসকলেও ধুনীয়াকৈ থাকিব বিচাৰে নহয়নে বাৰু আৰু এতিয়া সকলোৰে অসুবিধা হৈছে সকলোৱে নিজৰ নিজৰ ভাল লগা পাৰ্লাৰখনলৈ গৈ ধুনীয়াকৈ চুলি কোচা কাটিব বিচাৰে ধুনীয়াকৈ এটা ফেচিয়েল কৰিব বিচাৰে বা অন্যান্য ধৰণৰ যিবিলাক কাম পাৰ্লাৰৰ যোগেদি কৰি আমি নিজকে ধুনীয়াকৈ ৰাখিব পাৰোঁ সেই কামবিলাক আমি কোনেও কৰিব পৰা নাই গতিকে এগৰাকী সৌন্দৰ্য বিশেষজ্ঞ যেতিয়া আমাৰ মাজলৈ আহে আমাৰ তেওঁৰ পৰা জানিবলৈ সদায় মন যায় ঘৰতে থাকি আমি আৰু কিবা প্ৰকাৰে নিজকে ধুনীয়াকৈ ৰাখিব পাৰোঁ নেকি বাৰু মালা হয় যিহেতু
ধুনীয়া হৈ প্ৰত্যেকেই থাকিব বিচাৰে আৰু আমি বিভিন্ন সময়ত আমাৰ ব্যৱসায় যোগে হওক বা আন বহুত অনুষ্ঠানৰ যোগে তেনেকুৱা ধৰণৰ টিপছ দি থাকোঁ গতিকে এইকেইটা দিনততো আমি প্ৰত্যেকেই খুব সাৱধানে থকাটোহে আমাৰ একমাত্ৰ কথা ধুনীয়া হৈ থকাতকৈ সুস্থ হৈ থকাটো এতিয়া গুৰুত্ব প্ৰত্যেকেই দিছে গতিকে সুস্থ হৈ থাকিবলৈ আমি প্ৰত্যেকেই ৰাতিপুৱা শুই উঠি যদি এগিলাচ কুহুমীয়া পানী খাওঁ খুবেই ভাল কাৰণ আমি গোটেই ৰাতি শুই থকা সময়ত আমাৰ বডিটো খুব ৰেষ্টত থাকে ৰাতিপুৱা আমাৰ মানে বডিটো অকণমান হাইড্ৰেট কৰিবৰ কাৰণে আমি কুহুমীয়া পানী এগিলাচ খালে আমাৰ বডিটো মানে শৰীৰটোৱে অকণমান শক্তি লাভ কৰে যাতে আন কামবোৰ কৰিবলৈ তেওঁলোকে হাৰি এটা পায় বডিটোৱে তাৰপিছত আমি কিছুমান ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিব পাৰোঁ ফ্ৰী হেণ্ড এক্সাৰচাইজটো প্ৰত্যেকেই জানেই আজিকালি ইউটিউবতো বহুত তেনেকুৱা ধৰণৰ চেনেল আছে য'ৰ পৰা চাই প্লে কৰিব পাৰি বা য়োগা অকণমান সময় অন্ততঃ 20 মিনিট বা 15 মিনিট সময় যদি আমাৰ মনৰ পৰা সকলো ধৰণৰ চিন্তা আঁতৰাই আমি কেৱল কিবা এটা বিন্দুত যদি কেন্দ্ৰীভূত কৰিব পাৰোঁ নিজৰ মনটো সেইটোও কিন্তু আমাৰ গোটেই চালচুলিটো বহুতখিনি ইতিবাচক প্ৰভাৱ পেলায় আৰু লগতে হালধিৰ ৰসটো খুবেই এটা ভাল এণ্টিছেপ্টিক বুলি আমি প্ৰত্যেকেই জানো কিন্তু এইকেইটা দিনত স্পেচিয়েলি কোৱা হৈছে যে কুহুমীয়া পানীত অকণমান কেঁচা হালধিৰ ৰস অকণমান ডালচেনি গুড়ি আৰু অকণ মৌ মিহলাই যদি আমি খাব পাৰোঁ দিনটোত এবাৰ যিকোনো সময়ত খাব পাৰিলে খুবেই ভাল আৰু বিভিন্ন ধৰণৰ আমি মানে আপগ্ৰেড যিবিলাক নিউজ পাই থাকোঁ মানে বিভিন্ন চিকিৎসকসকলেও কৈছে যে আমাৰ বডিৰ ইমিউনিটি পাৱাৰটো আমি বঢ়াব লাগে তাৰ কাৰণে চাহ আমি খাব লাগে গতিকে সেউজীয়া চাহ হওক বা গ্ৰীণ টিয়ে হওক বা ৰঙা চাহেই হওক আমি যদি নিয়মিতভাৱে 5 কাপমান খাব পাৰোঁ আমাৰ সেই ইমিউনিটি পাৱাৰটো আমাৰ বাঢ়িব আমি বহুতে কি হৈছিলে আমি বিভিন্ন ধৰণৰ জুতি ল'বলৈ শিকিছিলোঁ নতুনকৈ অহা ফাষ্ট ফুডবোৰ খাবলৈ য'ত মানে আমাৰ নিউট্ৰিয়েণ্টছ ভেলুটো খুব কম থাকে পৰিপুষ্টি খুব কম কিন্তু আমাৰ তাত আমাৰ জিভাৰ জুতিটো পাওঁ বা আমাৰ এনাৰ্জিটোহে আমি পাওঁ কিন্তু ভিটামিনছ খুব কম থাকে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ সেইকেইটা দিন আমাক এতিয়া বন্ধ হৈ গৈছে বহুত ভালেই হৈছে কাৰণ তেনেকুৱা ধৰণৰ আহাৰ খাবলৈ আমি এতিয়া কোনো অপশ্যনেই নাই গতিকে আমি অকণমান তেনেকুৱা ধৰণৰ থলুৱা আহাৰ খাবলৈ চেষ্টা কৰিব লাগে এইকেইটা দিনত আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অসমীয়া আহাৰ যিবিলাক আছে সেইবিলাকত আমি সদায় থেকেৰা টেঙা আমি খাওঁ থেকেৰা টেঙাত pH বেলেঞ্চ গুণ এটা আছে থেকেৰা টেঙা আমাৰ বডিটো ডিটক্সিফাই কৰে ভিটামিন চি যথেষ্ট পৰিমাণে আছে ভিটামিন চি আমাৰ ক'ভিডৰ এটা ডাঙৰ হেৰি বুলি বহুতে কৈছে প্ৰটেকশ্যন মানে হেৰি গতিকে ইমিউনি চিষ্টেমটো আমাৰ বঢ়াই দিয়ে ভিটামিন চিৰ আমাৰ বডিত ষ্ট'ৰ কৰিব নোৱাৰি গতিকে ভিটামিন চিৰ আমি 3টামান বা 4টামান টেবলেট ডেইলি খাব পাৰোঁ চুপি খাব লগা যিহেতু টেবলেট ৰাতিপুৱা এটা দুপৰীয়া এটা গধূলি এটা আমি যদি অভ্যাস কৰি লওঁ খুবেই ভাল আৰু ভিটামিন চিয়ে চালচুলিৰ উজ্জ্বলতা বহুত মানে বঢ়াই তোলে গতিকে সেইটো এটা হ'ল আৰু লগতে স্কিনখন আমাৰ কি হয় সময়ে সময়ে আমাৰ ডিটক্সিফাই কৰি থাকিব লাগে মানে ডেড স্কিনটো নাইকিয়া কৰি ৰাখিব লাগে ডেড স্কিন নাইকিয়া কৰিবৰ কাৰণে আমি যেহেতু আমি এতিয়া ওলাই যোৱা নাই বেছিকৈ আৰু পৃথিৱীৰ ওজন লেয়াৰটো এতিয়া খুব বেছি ষ্ট্ৰং হৈ গৈছে ওজন লেয়াৰটো ব্ৰেক হৈ যোৱা নাই পলিউশ্যন কমাৰ কাৰণে গতিকে সেইকাৰণে ওজন লেয়াৰটো যিহেতু ভাল হৈ আছে আমাৰ খুব এইবাৰ আন ঠাইৰ হেৰিৰ তুলনাত খুব গৰমটো ইমান বেছি হোৱা নাই এনেই আমাৰ মে'ৰ শেষৰ ফালে আমি যিমান বেছি গৰম অনুভৱ কৰোঁ এইবাৰ হোৱা নাই বা প্ৰকৃতি খুব ধুনীয়া হৈছে সেউজীয়া ভাল লাগিছে আমি গুৱাহাটীত জন্ম হোৱা মানুহ গতিকে জন্ম হৈ আমি কেতিয়াও দীঘলী পুখুৰীৰ পাৰত ইমানবোৰ হাঁহ বা ইমানবোৰ চৰাই কেতিয়াও থকা দেখা নাই এতিয়া আমি দেখিবলৈ পাইছোঁ খুব ভাল লাগিছে প্ৰকৃতি যেন এতিয়া এনেকুৱা হৈছে জীৱ জন্তুৱে যেন ভাবিছে এই প্ৰাণীটো আমাক ইমান অসুবিধা দি আছিলে এই প্ৰাণীটো এতিয়া গৃহবন্দী আমাৰ নিজৰ হৈ গ'ল গতিকে আমি এইটো ফিল কৰিব লাগে যে পৃথিৱীখন সকলোৰে কেৱল আমাৰ নহয় গতিকে আৰু সৰু টিপছ এটা আপুনি দিবলৈ কৈছে গতিকে মই দিওঁ ডেড স্কিনবোৰ নাইকিয়া কৰিবলৈ আমাৰ সকলো ধৰণৰ ছালৰ কাৰণে এটা অতি সহজতে কৰিব পৰা আছে চাউলৰ গুড়ি জহা চাউল অকণমান গুড়ি কৰি লৈ তাৰ লগত ডাবৰ পানীত তিয়াই থ'ব লাগে তিয়াই থৈ মুখ আৰু ডিঙিৰ ছালত লগাই তাত অকণমান ক'লা তুলসীৰ ৰস দিব পাৰি গতিকে অতি সহজতে ঘৰতে পাব জহা চাউল অকণমান ক'লা তুলসীৰ ৰস মানে পেষ্ট এটা কৰি ল'ব লাগে আৰু ডাবৰ পানী মিক্স কৰি মুখ আৰু ডিঙিৰ ছালত লগাই হাত ভৰিটো লগাব পাৰি সপ্তাহত অন্ততঃ এদিন লগাই 10-15 মিনিট সময় ৰৈ আঙুলিৰে লাহেৰে স্ক্ৰাব কৰি ধুই পেলাই যদি আমি গা ধুওঁ তেতিয়া আমাৰ বহুতখিনি ডেড স্কিন ছালৰ পৰা নাই মানে ছালৰ যিটো মৃতকোষটো নাইকিয়া হ'ব ছালৰ উজ্জ্বলতা বৃদ্ধি পাব গতিকে অতি সহজতে প্ৰত্যেকে কৰিব বুলি পাৰিব বুলি আশা কৰিছোঁ আৰু লগতে যদি আমি ভালদৰে আহাৰ গ্ৰহণ কৰি থাকোঁ যিহেতু আমি এতিয়া বেছিকৈ ৰ'দলৈ ওলোৱা নাই ছানবাৰ্ণ ইমান আমাৰ নহয় আৰু ডিটক্সিফাইং কিছুমান ফুড আমি খাই থাকিলে ভাল যিটো মই অসমীয়াত যিটো কলাখাৰ আমি খাওঁ কলাখাৰটো খুবেই ভাল গতিকে সপ্তাহত এদিন অন্তত খাৰ এদিন অন্তত টেঙা যদি খাব পাৰোঁ ভিটামিন চি যে কাৰণ কেৱল টেবলেটে খাব লাগে এনেকুৱা নহয় ঔটেঙা আমি খাব পাৰোঁ ঘৰতে নেমু আমি অতি সহজলভ্য প্ৰত্যেকেই খাব পাৰোঁ থেকেৰা টেঙাটো আমি পাওঁৱেই গতিকে এনেদৰে আমি আহাৰ ভালদৰে গ্ৰহণ কৰি পজিটিভ ৱেত যদি আমি চিন্তা কৰোঁ
তেনেহ'লে মই ভাবোঁ আমি ভালদৰে জীয়াই থাকিব পাৰিম আৰু এই ক'ভিড-19ৰ এই প্ৰভাৱটো কমাৰ পিছত আমি এখন নতুন এটা জীৱন লৈ আমি কৰ্মক্ষেত্ৰত ভালদৰে আগুৱাই যাব পাৰিম আৰু আমি আনৰ বাবে জীয়াই থাকিবলৈ শিকিম। সেইটোৱে বহুত ডাঙৰ কথা, আনৰ বাবে জীয়াই থাকিবলৈ শিকিম, খুব গুৰুত্বপূৰ্ণ কথা এষাৰ ক'লে। এনেকুৱা এটা সময় আহিছিল যে আমি ইমান মানে যন্ত্ৰৰ দৰে আমি কাম কৰিছিলোঁ, আমি পৰিয়ালৰ অন্যান্যসকলক হয়তো সময়ে দিব পৰা নাছিলোঁ। এতিয়া এনেকুৱা এটা সময় আহিল যে আমি পৰিয়ালৰ সকলোৰে লগত একাত্মভাৱে আমি সময় পাৰ কৰিব পাৰিছোঁ। আমাৰ কিছুমান ভাল লগা কাম কাজ থাকে, আপোনালোকৰ নিশ্চয় থাকে। হয়তো আপুনি ছবি আঁকিবলৈ ভাল পাইছিল, আপুনি পাহৰি গৈছিল ছবি আঁকিবলৈ। হয়তো আপুনি পঢ়িবলৈ ভাল পাইছিল কিন্তু আপুনি সময় পোৱা নাছিল। হয়তো আপুনি লিখিবলৈ ভাল পাইছিল কিন্তু আপুনি সময় পোৱা নাছিল। হয়তো আপুনি ৰান্ধিবলৈ ভাল পাইছিল, পৰিয়ালৰ সকলোকে আপোনাৰ হাতৰ সেই সুস্বাদু আহাৰ আপুনি দিব বিচাৰিছিল কিন্তু আপুনি সময় পোৱা নাছিল। এতিয়া এনেকুৱা এটা পৰিৱেশ আহিল যে আপুনি ভাল লগা কামবোৰ কৰিবলৈ আপোনাৰ হাতত অপৰ্যাপ্ত সময় থাকে। আৰু এটা যিসকল অত্যাৱশ্যকীয় এচেঞ্চিয়েল ছাৰ্ভিচৰ যিসকল ব্যক্তি থাকে, তেওঁলোকে কাৰ্যালয়লৈ গৈ বা কৰ্মক্ষেত্ৰলৈ গৈ কাম কৰিব লগা হৈছে। বহু সংখ্যক ব্যক্তিয়ে কিন্তু ঘৰৰ পৰাই কাম কৰিব পাৰিছে, গতিকে তেখেতসকলে ঘৰখনো পাইছে, কামো কৰিব পাৰিছে। আৰু মালা মহন্তই যিখিনি কথা ক'লে, খাদ্যৰ কথা ক'লে, সেই খাদ্যখিনি অতি সহজলভ্য, সেইখিনি খাই আমি নিৰোগী হ'ব পাৰোঁ। আৰু এটা মালা মহন্ত ভূঞাই খুব গুৰুত্বপূৰ্ণ কথা কৈছিল যে আমি খুব ফাষ্ট ফুডৰ প্ৰতি খুব আকৰ্ষিত। সাধাৰণতে এনেকুৱাও হয়, কৰ্মৰত মহিলাগৰাকীয়ে ঘৰখনলৈ গৈ আকৌ কিবা এটা বনাই দিয়াতকৈ দোকানৰ পৰাই কিবা এটা লৈ যায়। কাৰণ মহিলাগৰাকীকো দুখ দিব নোৱাৰোঁ, তেওঁ যথেষ্ট কষ্ট কৰি কামখিনি কৰে। তাৰ পাছত তেওঁ সন্তান বা পৰিয়ালৰ অন্যান্য সদস্যসকলক প্ৰস্তুত হৈ থকা কিবা এটা খাদ্য দিব পাৰে। সেই মহিলাসকলেও নিশ্চয় এতিয়া ঘৰতে কিবা এটা ৰান্ধি খুৱাব পাৰিছে। খালি যি বস্তু আমি খাওঁ সেই খাদ্যখিনি যাতে স্বাস্থ্যভাৱে ভাল হয়, সেইখিনি খাদ্য খালে যাতে আমাৰ স্বাস্থ্যই কিবা এটা আহৰণ কৰিব পাৰে, সেই কথাখিনি আমি গুৰুত্ব দিব লাগে। দৰ্শকসকল, আপোনালোক সকলোকে আমি প্ৰত্যেক দিনাই একোগৰাকী বিশেষ অতিথিৰ লগত সাক্ষাৎ কৰাই আছোঁ। আৰু আমাৰ এই যিটো অনুষ্ঠান ব্যতিক্ৰম মাজটোৰ উদ্যোগত আমি এই যিটো অনুষ্ঠান আপোনালোকলৈ আগবঢ়াইছোঁ, এই অনুষ্ঠানটিত আমাক সহযোগ কৰিছে ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, NJI গ্ৰুপ, স্পেক্ট্ৰাম এডুভেঞ্চাৰ আৰু ইলুমিছ এস্থেটিক ফিল্ডিং। মানে আপুনি জীৱনটোত সদায় পৰিকল্পনা কৰি আগবাঢ়িছে নহয়, সেই তেতিয়াৰ পৰা এতিয়ালৈকে। আৰু সেইকাৰণে আপুনি ঘৰখন, পাৰ্লাৰখন সকলোখিনি খুব সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰিছে। মই এগৰাকী উদ্যোগী নাৰী হিচাপে সৌন্দৰ্য ক্ষেত্ৰখনৰ জড়িত বুলি নহয়, এগৰাকী উদ্যোগী নাৰী হিচাপে আপোনাক মই ক'ব বিচাৰিছোঁ, এই যে আপুনি ইমান বছৰে কাম কৰিলে, ইমান বছৰ বিভিন্ন ধৰণৰ ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে, আপোনাৰ ক্লিনিকলৈ বিভিন্ন ক্ষেত্ৰৰ, বিভিন্ন বৰ্গৰ, বিভিন্ন বয়সৰ মহিলাসকল আহিলে। এই এগৰাকী উদ্যোগী নাৰী হিচাপে আপুনি আপোনাৰ সৌন্দৰ্যৰ যিখন ক্ষেত্ৰ, আপোনাৰ যিটো ক্লিনিক, সেয়া এক উদ্যোগ, আপোনাৰ সেয়া উদ্যোগ। গতিকে এগৰাকী উদ্যোগী নাৰী হিচাপে আপুনি জীৱনটোত কেনেকৈ আগবাঢ়ি গ'ল, ক'ৰবাত নিশ্চয় সফলতা যদি থাকে, ক'ৰবাত বিফলতাও থাকিব, ক'ৰবাত হাঁহি থাকিলে ক'ৰবাততো চকুলো থাকেই, নহয় জানো? এই যাত্ৰাটো ৰাইজে নিশ্চয় জানিবলৈ মন কৰিব। হয়, মই কাম যেতিয়া আৰম্ভ কৰিছিলোঁ সেইখিনি সময়ত মোৰ একমাত্ৰ প্ৰেৰণা আছিল মোৰ মা দেউতা। আৰু মা দেউতাই তেতিয়া মোক মানে বাহিৰলৈ ওলাই গৈ কাম কৰাতকৈ আমি যিহেতু মোৰ গুৱাহাটীতে ঘৰ, গুৱাহাটীৰ ৰাজগড়ত, কিন্তু তাতে মোৰ মাহঁতৰ কেম্পাছতে এটা পাৰ্টত মানে এটা চাইডে একমাত্ৰ ছোৱালী, হয়, একমাত্ৰ ছোৱালী। আৰু আমাৰ অকণমান ৰক্ষণশীলো আছিল মাহঁত। গতিকে কৈছে তুমি প্ৰফেশ্যন হিচাপে লৈছা, ঠিক আছে। আৰু মোৰ যিহেতু মহিলাসকলৰ লগতে কাম, লেডিজ বিউটি ক্লিনিক, গতিকে ইমান আপত্তিও নাছিলে। আৰু আমাৰ ঘৰৰ কেম্পাছতে মানে এটা পাৰ্টত মোক ভালকৈ মানে ক্লিনিকৰ কাৰণে বনাই দিছিলে দেউতাই। গতিকে তাতে মোৰ ষ্টাৰ্ট কৰিছিলোঁ। কিন্তু পিছলৈ গৈ মই যিহেতু লিখিবলৈ আৰম্ভ কৰিছিলোঁ, গতিকে বিভিন্ন পেপাৰ, মেগাজিন তেনেকৈ লিখাৰ ফলত বহুত মানে তেনেকুৱা গেষ্ট মানে মানুহে মোক বিচাৰি আহিলে। এতিয়া মোৰ অকণমান ঠাইটো সৰু হোৱাৰ কাৰণে মই মেইন ৰোডলৈ শ্বিফ্ট কৰিছিলোঁ। এতিয়াও মোৰ ক্লিনিকখন ৰাজগড় মেইন ৰোডতে আছে, মেজিক বিউটি ক্লিনিক এণ্ড ট্ৰেইনিং ইনষ্টিটিউট। আৰু তেতিয়াৰ পৰা মই এইটো হেৰিৰ লগত জড়িত। বহুত চেলেঞ্জ পাইছোঁ, কিন্তু মোৰ মানে এই ক্ষেত্ৰত মই চাবলৈ গ'লে মই অকণমান লাকি। কাৰণ বিয়াৰ পিছত বহুত ছোৱালীৰ সপোন কেতিয়াবা মানে শেষ হৈ যায়, কেৱল মানে বিয়া পাতি ল'ৰা ছোৱালী জন্ম দি সংসাৰ কৰাটো একমাত্ৰ হেৰি হৈ থাকি যায় জীৱনৰ। কিন্তু সেইটো মোৰ নহ'ল, কাৰণ মোৰ
হাজবেণ্ড স্বামী তেওঁ এজন সাংবাদিক আৰু তেওঁৰ মনটো খুব বেছি খুব বহল মনৰ এজন মানুহ গতিকে তেওঁ মোক কেৰিয়াৰটো আগবঢ়াই নিয়াত বহুত সহায় কৰিলে তেওঁ বিদ্যুৎ কুমাৰ ভূঞা তেওঁক মানে হয়তো জানিব কাৰণ তেওঁ বহুত বছৰ ধৰি সংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈ আছে গতিকে তেওঁ মোক খুব এনকাৰেজ কৰিছিলে যে আমি একেলগে থাকিম কিন্তু আমি আমাৰ নিজৰ কামত যাতে আমি কেতিয়াও কোনো কাৰো বাধা নহওঁ গতিকে মই তেওঁ মোক আগবঢ়াই দিছিলে তথাপিও মই সংসাৰখনো সমানেই নিয়াৰিকৈ চলাই নিবলৈ চেষ্টা কৰিছিলোঁ আমাৰ মাজত এজনী ছোৱালী আছে তাই এতিয়া 13 বছৰ হৈছে তাই ক্লাছ 8 পাইছে গতিকে সংসাৰখন আৰু কামটো মই নিজে বেলেঞ্চ কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণ মোৰ যিহেতু গোটেই সমগ্ৰ কেৰিয়াৰটো মানে জড়িত হৈ আছে মোৰ নাৰীৰ লগত গতিকে খুব এটা অসুবিধা নহয় আৰু গতিকে মহিলাৰ লগত কাম কৰি মই ভালেই পাইছোঁ কিন্তু বহুত সময় বাধা নোপোৱাও নহয় আমাৰ একে প্ৰফেশ্যনৰে বহুত মহিলাই মোক বহুত বাধা দিবলৈও চেষ্টা কৰিছিলে আৰম্ভণিতে আৰু মোৰ মনটো খুব ভাঙিও পেলাইছিলে যিখিনি সময়ত মই ভাবিছিলোঁ ইমান বাধা থাকিলেতো মই কামত আগুৱাই যাবই নোৱাৰিম কিন্তু সেইখিনি সময়ত মোৰ স্বামীয়ে মোক বহুত সাহস দিছিলে যে সততাৰে আগবাঢ়ি গ'লে মানে সফলতা পোৱাটো নিশ্চিত মই কিমান সফল হৈছোঁ এইটো মই ৰাইজলৈ এৰিছোঁ কিন্তু মই আজিলৈ কাম কৰি আছোঁ সেইটো মোৰ এটা সাহস সেইটো এটা মোৰ মনৰ দৃঢ়তা কিন্তু যিখিনি সময়ত মোক আৰম্ভণিতে কিন্তু বহুত মই তেনেকুৱা এইটো প্ৰফেশ্যনৰে মহিলাৰ পৰা বাধা পাইছিলোঁ যিসকলে মোক মানে বাধ্য কৰাবই লৈছিলে যে এইটো প্ৰফেশ্যন মই বাদ দিম অথচ মই সেইটো কেতিয়াও নকৰোঁ মোৰ তালৈ যিসকল ছোৱালী আহে মই তেওঁলোকক খুব এনকাৰেজ কৰোঁ তেওঁলোকেও যাতে মোৰ পিছত এই প্ৰফেশ্যনটো আগুৱাই নিয়ে তেওঁ আন 10 গৰাকী কিছুমান মানে যাতে প্ৰতিষ্ঠিত কৰিব পাৰে কাৰণ পৃথিৱীত আমি অকল জীয়াই থাকিবলৈ মই সদায় জীয়াই থাকিম মই একছত্ৰী হৈ থাকিম বুলি কেতিয়াও নাভাবোঁ কাৰণ আমাৰো বয়স হ'ব আমিও এসময়ত এই পৃথিৱীৰ পৰা গুচি যাব লাগিব আমাৰ পিছত যাতে বেলেগে কণ্টিনিউ কৰে প্ৰতিজনী ছোৱালীয়ে নিজৰ আইডেণ্টিটি লৈ এই ক্ষেত্ৰতো আগুৱাই নিয়ে সেইটোহে মই বিচাৰোঁ কেতিয়াও মই নিজকে একদম মানে সদায় কিবা মই ওপৰত থাকিম বুলি কথা নহয় মোৰ বহুত ষ্টুডেণ্টে বহুত কাম কৰি আছে বহুত ছাত্ৰী এতিয়া নিজকে মানে নিজৰ ঘৰ লৈছে নিজৰ গাড়ী লৈছে সিহঁতি মোক মানে হোৱাটছআপত ফটো পঠাই মোক খুব ভাল লাগে তেতিয়া যাতে মই কাম শিকোৱা ছোৱালী এজনী যদি ইমান আগবাঢ়ি গৈছে খুব ভাল লাগে সিহঁতক মই কওঁ মানে তোমালোকেও আন 10জনী ছোৱালীক স্বাৱলম্বী হ'বলৈ শিকোৱা কাৰণ বৰ্তমান সময়ত যিহেতু অৰ্থনৈতিক দিশত এটা পৰিয়ালৰ যদি দুইজনে সমানে আগবাঢ়ে তেতিয়াহে খুব আগবাঢ়ি যাব পাৰি আৰু গতিকে খুব আণ্ডাৰষ্টেণ্ডিং থকাটো খুব প্ৰয়োজনীয় আৰু আমি পুৰুষ নাৰী সমানে উভয়ে আগবাঢ়ি যাব লাগিব সমানে এনেকুৱা নহয় যে নাৰী পুৰুষৰ তলত থাকিব বা পুৰুষ নাৰীৰ তলত থাকিব এনেকুৱা কোনো কথা নাই সমানে আগবাঢ়ি গ'লে আমি প্ৰত্যেকেই হিউমেন বিং আমি প্ৰত্যেকেই মানুহ সেইটো যদি প্ৰথমে আমি নিজকে বুজি ল'ব পাৰোঁ মই ভাবোঁ আমি প্ৰত্যেকেই সফল হ'ব পাৰিম কাম কৰি যাব পাৰিম আৰু পৃথিৱীখনত দুদিনৰ কাৰণে আহিছোঁ আমি একো লৈ নাযাওঁ আমি যিমানেই সম্পত্তি গঢ়োঁ বা যিয়ে নকৰোঁ একো আমি লৈ নাযাওঁ খালী হাত আহিছোঁ খালী হাতে যাব লাগিব বুলি বহুত কথা আছে আৰু আৰু তাৰ মাজতে মই এটা কৈ থওঁ যে মই বায়'মেজিক বুলি এটা প্ৰসাধন সামগ্ৰী মই সেই বিষয়ে যোৱাৰ কথা আছিল গতিকে আপুনি এটা প্ৰসাধন সামগ্ৰী মই আৰম্ভ কৰিছিলোঁ যিহেতু মই ইমান বছৰৰ পৰা মানে বিভিন্ন ধৰণৰ ছাল চুলিৰ উপযোগী প্ৰাকৃতিক উপাদানেৰে কিছুমান ফেচিয়েল ক্ৰীম বা টোনাৰ ফেচ ৱাছ এইবোৰ প্ৰস্তুত কৰি আহিছিলোঁ আপুনি ভালদৰে জানে আৰম্ভণিৰ পৰাই গতিকে সেইখিনি মই খুব অকণমান লিমিটেড হেৰিত কৰি আছিলোঁ তাৰপিছত মই অল গুৱাহাটী ওমেন্স এণ্টাৰপ্ৰেনাৰ্ছৰ যিহেতু মই মেম্বাৰ 2008 চনত তাত এটা মানে MSMEৰ পৰা আমাৰ এক্সিবিশ্যন এখন হৈছিলে তেতিয়া তাত মই খুব মানে ঘৰুৱাভাৱেই প্ৰস্তুত কৰা সেই সামগ্ৰীবোৰ এক্সিবিশ্যনত দিছিলোঁ তেতিয়া তাত যিসকল বিষয়া আহিছিল তেওঁলোকে কৈছে আপোনাৰ ইমান স্ক'প থকা সামগ্ৰী এটা আপুনি ইমান ঘৰুৱাকৈ কিয় কৰিছে অলপ প্ৰফেচনেলি কৰক তেতিয়া মোৰ অলপ সাহসো কম আছিল বয়সো অলপ কম আছিল কিন্তু তাৰপিছত তেওঁলোকে মোক ভালদৰে বহুত মানে ৰেজিষ্ট্ৰেশ্যন কৰাবলৈ ক'লে অলপ অফিচিয়েলি যিবিলাক কাম আছে এইবোৰ কৰিবলৈ ক'লে কৰাৰ পিছত মই 2014 চনৰ পৰা প্ৰফেচনেলি বজাৰত সামগ্ৰীটো দিছোঁ বজাৰত বুলি ক'লে ভুল হ'ব কাৰণ মই য'তে ত'তে খুব এভেইলেবল কৰি দিয়া নাই কাৰণ এই বস্তুটো ব্যৱহাৰ কৰাৰ আগত ছোৱালীজনী নিজে যিকোনে বিক্ৰেতাই নিজেও জানিব লাগিব কোনগৰাকী ছালৰ মানে গৰাকীক কোনটো দিব খুব আমি চাইণ্টিফিক ৱেত খুব ভালদৰে প্ৰস্তুত কৰিছোঁ গতিকে এইটোৰ কাৰণে বস্তুটো বিক্ৰী কৰাৰ আগতে তেওঁৰো নলেজ লাগিব গতিকে আমাৰ যিসকল ছাত্ৰী আছে বিভিন্ন ঠাইত কাম কৰি আছে তেওঁলোকৰ পৰাই এই সামগ্ৰীটো মানে গ্ৰাহকে পাইছে আৰু খুব ভাল ৰেছপন্স পাইছোঁ আমি প্ৰথমে ছালৰ কৰিছিলোঁ 16টা সামগ্ৰী আছিল তাত ছালৰ ক'লা দাগ যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুতখিনি মহিলাৰ হয় যিহেতু ছালখন আমাৰ খুব স্পৰ্শকাতৰ হয় অসমৰ ছোৱালীৰ গতিকে ছালৰ ক'লা দাগ বা শালমনৰ সমস্যা তেনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে সামগ্ৰী খুবেই পপুলাৰ আৰু চুলি সৰা সমস্যা বন্ধ মানে চুলি সৰা সমস্যা বন্ধ হোৱা উফি সেইবোৰ সমস্যাৰ কাৰণে শ্বেম্পু হেয়াৰ টনিক সেইবোৰ আমি প্ৰস্তুত কৰিছোঁ
আৰু ছোৱালীবোৰে সেইটো দিশতো এতিয়া যিহেতু আমাৰ বন্ধ হৈ আছে, লকডাউনো চলি আছে, তাৰ মাজত তেওঁলোকে অন্ততঃ সেই প্ৰডাক্টটো তেওঁলোকৰ ঘৰৰ পৰা কালেক্ট কৰি দিব পাৰে। খুব ডাঙৰ কথা। আমি মালা মহন্ত ভূঞাৰ লগত কথা পাতিলোঁ। মালা মহন্ত ভূঞাই সেই বিশেষ প্ৰডাক্টটোৰ কথা ক'লে। মালা, মই নিজেও ব্যক্তিগতভাৱে সেইটো আপোনাৰ সেই বিশেষ প্ৰডাক্টটো ব্যৱহাৰ কৰিছোঁ। এই সুযোগতে মই মালা মহন্তৰ পৰা জানিব বিচাৰিছোঁ, যদি কোনোবা বিশেষ মহিলাই আকৌ আপোনাৰ সেই প্ৰডাক্টটো ব্যৱহাৰ কৰিব বিচাৰে, কাৰণ এতিয়া মহিলাসকলে বিভিন্ন বৰ্গ, বিশেষকৈ ইতিমধ্যে চৰকাৰে এটা কথা ঘোষণা কৰিছে যে 65 বছৰ ওপৰৰ ব্যক্তিসকলে, মহিলা হওক পুৰুষই হওক, তেওঁলোকে ওলাই আহিব নোৱাৰে যদি 65 বছৰৰ ওপৰৰ কোনো বিশেষ ব্যক্তি, কাৰণ 65 বছৰ বয়সত আজিকালি কিন্তু প্ৰত্যেকগৰাকী মহিলাই ধুনীয়া হৈ থাকে দেই, সেই কথাষাৰ আমি জানো, কাৰণ এই কাৰণেই ধুনীয়া হৈ থাকে তেওঁলোকে নিজৰ যত্ন লয়। গতিকে 65 বছৰ ঊৰ্ধৰ বা অন্যান্য মহিলাসকলো বিভিন্ন কাৰণত যিসকল ঘৰৰ পৰা ওলাই আহিব নোৱাৰে, তেখেতসকলে যদি মালা মহন্ত ভূঞাৰ সেই বিশেষ প্ৰডাক্টটোৰ বিষয়ে যদি জানিব বিচাৰে বা প্ৰডাক্টটো যদি ক্ৰয় কৰিব বিচাৰে, নিশ্চয় মন যাব পাৰে আপোনালোকৰ। গতিকে তেখেতসকলৰ বাবে আপুনি কৈ দিয়ক প্ৰডাক্টটো কেনেকৈ পাব পাৰে, ক'ৰ পৰা পাব পাৰে। বা আৰু এটা কথা, ঘৰতে কিন্তু খুব পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে, স্বাস্থ্যসন্মতভাৱে কোনোবা মহিলা যদি আপোনাৰ ওচৰলৈ যায় নিজৰ চুলিখিনি বা ঠিক কৰিবৰ কাৰণে, যদি যাব পাৰে নেকি এই গোটেই কথাখিনি? আচলতে ঘৰত ছাৰ্ভিচ দিয়াটো অকণমান অসুবিধা হৈ আছে এইকেইটা দিনত, কাৰণ আমাৰ গোটেই সামগ্ৰীখিনি আমাৰ ঘৰত নাথাকে। আৰু এতিয়া মোৰ যিখিনি ছোৱালী মোৰ লগত কাম কৰি আছে, সিহঁতি অলৰেডি ঘৰলৈ গুচি গৈছে, গতিকে সেই হোম ছাৰ্ভিচটো আমি দিব পৰা নাই আমাৰ ইমেজিকৰ পৰা। বহুতে হয়তো দিছে, মই নাজানো, কিন্তু সামগ্ৰীটো যদি কালেক্ট কৰিব বিচাৰে 9864070083 9864070083 এই নাম্বাৰটোত আপুনি মালা মহন্ত ভূঞাৰ লগত কথা পাতিব পাৰে। আকৌ এবাৰ কৈছোঁ, 9864070083 এই নাম্বাৰটোত আপুনি মালা মহন্ত ভূঞাৰ লগত কথা পাতিব পাৰে। আৰু মালা মহন্ত ভূঞাৰ যিটো বিশেষ প্ৰডাক্ট স্কিনৰ কাৰণে, চুলিৰ কাৰণে, আৰু বিশেষকৈ আমাৰ যে মুখত ক'লা ক'লা গুটিবিলাক ওলাই, সেইবিলাক নিৰাময় কৰিবৰ বাবে আৰু অন্যান্য স্কিনৰ অসুবিধাসমূহ ভাল কৰিবৰ বাবে মালা মহন্ত ভূঞাৰ যিটো প্ৰডাক্ট, আপোনালোকে সেই প্ৰডাক্টটো ব্যৱহাৰ কৰিব পাৰে। এই নাম্বাৰটোত মালা মহন্তৰ লগত আপোনালোকে কথা পাতিব, আৰু কথা পতাৰ পাছত এই নম্বৰটোত মালা মহন্ত ভূঞাই যি উপায় দিয়ে সেই উপায়েৰে আপোনালোকে সেই প্ৰডাক্টটো নিশ্চয় ল'ব পাৰিব, নহয় জানো মালা? মানে আমাৰ অনুষ্ঠান শেষ কৰিবৰ সময় হ'ল। আপোনাৰ পৰা বহু কথা আমি জানিলোঁ, বহু কথা আমি গম পালোঁ, আৰু বিশেষকৈ আপুনি ঔষধি গুণ সম্পন্ন যিকেইটা দ্ৰব্যৰ কথা ক'লে, থেকেৰাই হওক, কুচি থেকেৰাই হওক, নেমুৱে হওক, বা এইখিনি খুব গুৰুত্বপূৰ্ণ। এতিয়া আপোনাক অত্যন্ত ব্যক্তিগত এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। যিহেতু মালা মহন্ত ভূঞাই খুব সুন্দৰকৈ সকলোৰে আগত নিজৰ বক্তব্যখিনি উপস্থাপন কৰে, সৰু পৰ্দাতে হওক, তেওঁ বাতৰি কাকতো যিকেইটা লেখে সকলোৰে বাবে খুব গ্ৰহণযোগ্য। এতিয়া চাওঁ, মোৰ অত্যন্ত ব্যক্তিগত বুলিয়ে কৈছোঁ, আৰু সেই ব্যক্তিগত প্ৰশ্নটো মালা মহন্ত ভূঞাই কেনেধৰণৰ উত্তৰ দিয়ে। আমি প্ৰশ্নটো সোধাৰ আগতে আকৌ এবাৰ জনাব বিচাৰিছোঁ যে প্ৰত্যেক দিনাই দিনৰ 12 বজাৰ পৰা আমি একোগৰাকী বিশেষ ব্যক্তিৰ লগত আপোনালোকৰ সাক্ষাৎ কৰি আপোনালোকলৈ এই অনুষ্ঠানটো আগবঢ়াওঁ। আমাৰ ব্যতিক্ৰম মাজটোক এই অনুষ্ঠানটিক আগবঢ়াই লৈ যাবলৈ বহুকেইটা অনুষ্ঠানে সহায় কৰিছে। সেইকেইটাৰ ভিতৰত বিশেষকৈ ইণ্ডিয়ান টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, MJI গ্ৰুপ, স্পেকট্ৰাম এডভেঞ্চাৰ আৰু ইলুমিছ এস্থেটিক ক্লিনিক, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া সময় হৈছে এই বিশেষ প্ৰশ্নটো মালা মহন্ত ভূঞাই সোধা। মালা, খুব ব্যস্ত আপুনি, খুব ব্যস্ততাপূৰ্ণ জীৱন, আপোনাৰ সাংবাদিক শ্ৰমিক, আৰু খুব ধুনীয়াকৈ গান গাই ভাল পোৱা আপোনাৰ কণমানি ছোৱালীজনী, তেওঁ এবাৰ ক্লাছ 7ত পঢ়ি আছে, ক্লাছ 8 পালে, ক্লাছ যদি অনলাইন হৈ আছে, এই ক্লাছ 8লৈ পালে। তাইও খুব ধুনীয়াকৈ গান গায়, মই জানো, খুব ধুনীয়াকৈ আপুনি আপোনাৰ মাতৃত্বৰ যিখিনি কাম আপুনি খুব ধুনীয়াকৈ কৰিছে। যে মালা মহন্ত ভূঞাক মই যদি কওঁ, লকডাউন খুলিলে, সকলো ঠিক ঠাক হৈ গ'ল, 2019ত আমি যেনেকৈ খুব ধুনীয়াকৈ একো চিন্তা ভাৱনা নকৰাকৈ জীৱনটো উদযাপন কৰিছিলোঁ, তেনেকৈ সকলোখিনি ঠিক ঠাক হৈ গ'ল। তেতিয়া যদি মালা মহন্ত ভূঞাক আমি কওঁ যে আপোনাক কোনোবা এখন ঠাইলৈ আমি ফুৰিবলৈ যাবলৈ পঠাইছোঁ, বা আপুনি কোনোবা এখন ঠাইলৈ মনৰ দুৰ্ভাৱনাখিনি নাইকিয়া কৰিবলৈ গুচি যাম, আপুনি ক'লৈ যাব? মই মোৰ ঘৰখনতে মই প্ৰিফাৰ কৰিম থাকিবলৈ। ক'তো ঠাই মোক বেলেগ নালাগে, মই প্ৰকৃতিৰ তেনেকুৱা এখন ঠাইত যাব বিচাৰোঁ। তথাপিও ঘৰখনতো ভালেই লাগে, তথাপি অসমতে হওক বা ভাৰতবৰ্ষৰে হওক বা পৃথিৱীলৈ হওক,
কোনোবা এটুকুৰা ঠাই যদি আপোনাক খুব ভাল লাগে কোন টুকুৰা ঠাই মই আমাৰ ব্ৰহ্মপুত্ৰ খুব ভাল পাওঁ গতিকে ব্ৰহ্মপুত্ৰৰ পাৰত কোনোবা এটা নিজন ঠাইত মই থাকি ভাল পাম দিনটো কটাই ভাল পাম আৰু প্ৰকৃতিৰ ব্ৰহ্মপুত্ৰৰ বুকুত বহুত ধৰণৰ পৰিভ্ৰমী চৰাইবোৰো আহে বহুত ঠাইত আৰু প্ৰকৃতি মই খুব ভাল পাওঁ গতিকে নেচাৰৰ মাজত থাকিম আৰু মই জীৱ জন্তুৰ প্ৰতিও মোৰ খুব এটা হেৰি আছে আমাৰ ডগছ অফ গুৱাহাটী বুলি এটা গ্ৰুপ আছে সেইটো গ্ৰুপৰ লগত মই জড়িত গতিকে এইকেইটা দিনত লকডাউনত যিহেতু হোটেল ৰেষ্টুৰেণ্ট চব বন্ধ হৈ গৈছে বাটৰ কুকুৰক খোৱাৰ দায়িত্বটো আমি গ্ৰহণ কৰি আছোঁ গতিকে সেইটো আমি ৰেগুলাৰলি কৰোঁ যিমান পাৰোঁ তেনেকৈ জীৱ জন্তুৰ কাৰণে যদি কাম কৰিব পাৰোঁ ভাল পাম আৰু তেনেকৈ প্ৰকৃতিৰ বুকুত ভাল পাম থাকিবলৈ তাত গৈও যাতে মই মোৰ চিনি নোপোৱা কিছুমান জীৱ জন্তুক যদি মই খোৱা দিব পাৰোঁ সেইটো মোৰ খুব ভাল লাগিব বাহ খুব সুন্দৰ কথা এটা ক'লে মালাই ক'লে যে তেওঁ লুইতক ভাল পায় ব্ৰহ্মপুত্ৰক ভাল পায় আৰু ব্ৰহ্মপুত্ৰক ভাল পাওঁ বুলি ক'লে আমাৰ এজন ব্যক্তিলৈ মনত পৰে যিজন ব্যক্তি হয়তো লুইতৰ পুত্ৰ ব্ৰহ্মপুত্ৰৰ পুত্ৰ বুলি ক'ব পাৰোঁ লুইতক তেওঁ পৃথিৱীলৈ লৈ গ'ল লুইতৰ বুকুতে তেওঁ থাকি ভাল পায় লুইতপুৰীয়া সন্তান বুলি পৃথিৱীৰ আগত গৈ ভাল পায় আৰু সেইজনে হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই উৰাজাহাজৰ বুকুৱেদি লুইতখন দেখিও তেওঁ সৃষ্টি কৰিছিল সেই অমৰ কীৰ্তি গতিকে আমিও বৰ ভাল পাওঁ লুইতখনক ব্ৰহ্মপুত্ৰ মালা মহন্তৰ এই কথা শুনি মোৰ এনেকুৱা লাগিল মালা মহন্তক যদি আমি মাজুলীলৈ পঠাওঁ মালা মহন্ত নিশ্চয় ভাল পাব কাৰণ লুইতৰ বুকুতে আছে মাজুলী বিভিন্ন প্ৰজাতিৰ চৰাই আহে মাজুলীলৈ বিভিন্ন প্ৰজাতিৰ চৰাই এক বাসস্থলী মাজুলী প্ৰকৃতিৰ ৰম্যভূমি মাজুলী এটকা মহন্তৰ স্থান মাজুলী গতিকে মোৰ ভাৱ হৈছে সকলোখিনি যদি শান্ত হৈ যায় আমি সকলোৱে মিলি মালা মহন্ত ভূঞা তেখেতৰ স্বামী বিদ্যুৎ ভূঞা ডাঙৰীয়া আৰু তেখেতৰ সন্তানক আমি মাজুলীলৈ পঠাম আমি মালা মহন্তক আকৌ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম আপোনালোকে নিশ্চয় মালা মহন্ত ভূঞাৰ লগত কথা পাতি ভাল পালে তেওঁলোকৰ কথা শুনি ভাল পালে আৰু যদি আপোনালোকৰ মালা মহন্তৰ পৰা কিবা জানিবলগীয়া আছে তেতিয়াহ'লে ফেচবুকত আপোনালোকে আমাক লিখক আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি কেনে পালে আমাক জনাওক আৰু মালা মহন্ত ভূঞাৰ পৰা আৰু কি আপোনালোকে অধিক জানিব বিচাৰে সেইখিনি আপোনালোকৰ পৰা জানিলেহে আমি আকৌ মালা মহন্ত ভূঞাক যেতিয়া মাতিম তেতিয়া সেই কথাখিনি আমি সুধিব পাৰিম অশেষ ধন্যবাদ মালা আপুনি আজি আহিলে আকৌ লগ পাম ধন্যবাদ Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.